এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী ৰাজ্যখনৰ সাংবিধানিক পদমৰ্যাদাৰে আটাইতকৈ উচ্চ স্তৰত থকা এজন ব্যক্তি ৰাজ্যখনৰ প্ৰতিজন মানুহৰ সুৰক্ষা উন্নয়ন প্ৰগতিৰ স্বাৰ্থত কাম কৰিম বুলি তেওঁ সংবিধানৰ শপত লয় তেনে এটা সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ এটা ভিডিঅ' আমি দেখিবলৈ পাওঁ য'ত তেওঁ বন্দুকেৰে এটা বিশেষ সম্প্ৰদায়ৰ মানুহক গুলিওৱাৰ কথা প্ৰকাশ হৈছে আৰু সেয়া প্ৰকাশ কৰা হৈছে স্বয়ং বিজেপি অসম প্ৰদেশৰ অফিচিয়েল ছ'চিয়েল মিডিয়া একাউণ্টত এনে এটা ভিডিঅ'ই বহু প্ৰশ্ন আমাৰ মনলৈ আনিছে তালিবান শাসনৰ দৰে ভৱিষ্যতে শিশুক যুৱ প্ৰজন্মৰ হাতত বন্দুক তুলি কাৰোবাক গুলিয়াবলৈ উচতনি দিয়া হৈছে নেকি আপোনালোকে অসমৰ ভৱিষ্যত এনে কৰিব বিচাৰিছে নেকি য'ত হাতে হাতে বন্দুক তুলি লোৱা হয় গণতান্ত্ৰিক দেশ এখনত যিকোনো উচ্চ স্তৰৰ পদমৰ্যাদাত থকা এজন ব্যক্তিয়ে কেতিয়াও নিজৰ হাতত বন্দুক তুলি ল'ব নোৱাৰে তেন্তে সামাজিক মাধ্যমত এনে ধৰণৰ ভিডিঅ' প্ৰকাশ কৰি আপোনালোকে কি বুজাব বিচাৰিছে যে এই সকল সাম্প্ৰদায়িক চিন্তাৰ মানুহে কি ভৱিষ্যত বিচাৰিছে অসমৰ আমি এই কথাটো সুধিবলৈ বাধ্য আপোনালোকে ক'ব খুজিছে নেকি যে আমাৰ ল'ৰা ছোৱালীবোৰে হাতত বন্দুক তুলি ল'ব লাগে এটা বিশেষ সম্প্ৰদায়ৰ মানুহক হত্যা কৰিবলৈ হিংসা কৰিবলৈ তেওঁলোকে উগ্ৰ সাম্প্ৰদায়িক মৌলবাদী চিন্তাৰে আগবাঢ়িব লাগে এনে ধৰণৰ কথা ধৰ্মৰ নামত এনে ধৰণৰ কথা সাম্প্ৰদায়িকতাৰ নামত বিয়পাই আপোনালোকে নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ বাবে অসমৰ ভৱিষ্যত অন্ধকাৰ দিশলৈ ঠেলি দিয়া নাইনে তালিবান শাসনৰ শেষ পৰিণতি কেনেকুৱা হাতে হাতে বন্দুক তুলি লোৱা হাতে হাতে বন্দুক তুলি দিয়া বিভিন্ন ৰাষ্ট্ৰৰ শেষ অন্ত কেনেকুৱা তাত কোন সুৰক্ষিত কোন ভাল এটা ভৱিষ্যতৰ দিশে আগবাঢ়ি গৈছে সেয়া সাক্ষী আমি সকলোৱে তেনে অৱস্থাত হাতত বন্দুক তুলি স্বয়ং মুখ্যমন্ত্ৰীৰ ভিডিঅ' প্ৰকাশ কৰি অসমৰ নতুন প্ৰজন্মক যুৱ প্ৰজন্মক আপোনালোকে হিংসাৰ বাবে উচতোৱা নাইনে কেনে এখন অসম বিচাৰিছে এনে এখন অসম য'ত যদি উত্তৰ প্ৰজন্মই বন্দুক তুলি লয় আমি স্বাস্থ্যৰ কথা সুৰক্ষাৰ কথা শিক্ষাৰ কথা উন্নয়নৰ কথা প্ৰগতিৰ কথা আমি আমাৰ স্বাৱলম্বিতাৰ কথাবোৰ পাতিব পাৰিম নে এয়াই নেকি ৰাজনীতিৰ নামত নিজৰ গাদী সুৰক্ষিত কৰাৰ নামত আপোনালোকে অসমক পুনৰ এক অন্ধকাৰ ভৱিষ্যতৰ দিশে ঠেলি দিবলৈ পৰিকল্পনা কৰিছে নেকি এয়া আমাৰ বাবে অতি ভয়ংকৰ কথা এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে আমি আপোনাক অনুৰোধ কৰিছো নিজৰ ৰাজনৈতিক গাদীখন সুৰক্ষিত কৰিবৰ বাবে নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ বাবে অসমৰ ভৱিষ্যতটো অন্ধকাৰ নকৰিব অসমৰ প্ৰজন্মৰ পাছত প্ৰজন্মক এইদৰে ঘৃণা বিদ্বেষেৰে উচতাই নিদিব তেওঁলোকক হিংসাৰ বাবে প্ৰৰোচিত নকৰিব আমি এনে এখন অসম বিচৰা নাই আমি শান্তিৰ অসম এখন বিচাৰিছো আমি সুৰক্ষিত অসম এখন বিচাৰিছো সমান্তৰালভাৱে বিজেপি অসম প্ৰদেশলৈ মোৰ এইটো অনুৰোধ যে এনে ধৰণৰ নিম্ন স্তৰৰ চিন্তা এনে ধৰণৰ নিম্ন স্তৰৰ চিন্তাৰে প্ৰকাশ কৰা ভিডিঅ'ই আপোনালোকে অসমক কোন দিশে লৈ যোৱাৰ কথা প্ৰকাশ কৰিছে এনে ধৰণৰ কামবোৰ কৰি থাকিলে আপোনালোকে ৰাজনৈতিক গাদীখন সুৰক্ষিত কৰিব নে নকৰিব এয়া নাজানো কিন্তু অসমৰ প্ৰত্যেকজন মানুহৰ ভৱিষ্যত আপোনালোকে ধ্বংসৰ দিশলৈ লৈ যাব উত্তৰ প্ৰজন্মটো হিংসাৰে হত্যাৰে প্ৰৰোচিত কৰি আপোনালোকে অসমক কেৱল এখন অশান্ত অসম কৰিব গতিকে আপোনালোকলৈ অনুৰোধ থাকিল যে এনে কামবোৰ নকৰিব ৰাজনীতিৰ নামত ইমান নৈতিক স্খলন ইমান তৰল চিন্তা ইমান আসলতে সাম্প্ৰদায়িকতা কেতিয়াও সহ্য কৰিব পৰা নহয় কেতিয়াও মানি ল'ব পৰা নহয় সংবিধানৰ প্ৰতি সন্মান ৰাখক ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ এই গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি সন্মান ৰাখক মানুহৰ সুৰক্ষাৰ কথাবোৰ গুৰুত্ব দিয়ক মানুহৰ উন্নয়নৰ কথাবোৰ গুৰুত্ব দিয়ক আৰু অনুৰোধ কৰি কৈছো এনে ধৰণৰ উগ্ৰ সাম্প্ৰদায়িক চিন্তাৰে নতুন প্ৰজন্মক প্ৰৰোচিত কৰাৰ ৰাজনীতি বন্ধ কৰক